তুই যাস না ওতে Bluetooth mode. খাবে নাকি খাবে নাকি খালি বানা এই ছবিটোত মানে বটনটো যায় এনেকে বস্তু দিব লাগিব এতিয়া বস্তু আব্দুল রহিম জিবরান ডাঙৰীয়া পাব মানে এজিবিয়ে পাব এজিবিয়ে পালে কি হ'ব আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতটো শক্তিশালী হ'ব আৰু আমাৰ অসম চৰকাৰখন যেনেকে উন্নয়ন হিচাপে আগবাঢ়ি গৈছে ইমান উন্নত হৈছে আপোনালোকে নিজে গম পাইছে এতিয়া ইছলাই বজাৰত মই থাকো নিজে এতিয়া চিনাই মানে ৰাতি ঘৰত যোৱা মোৰ নিজৰ গণ্ডগোল হৈছে কাৰণ এই ফ্লাইঅভাৰখিনি হৈছে আজি এনেকুৱা মানে ডেভেলপমেণ্ট হৈছেতো আৰু বিজেপি চৰকাৰৰ দিনত বহুত ডেভেলপমেণ্ট হৈছে আৰু আগন্তুক হ'ব এইখিনি আশা ৰাখি মই কথাখিনিতো ক'লেই যদি কোনোবাই কিবা কৰিব বিচাৰে কৰক কিন্তু লাষ্টত গৈ কিনে এই যে আমাৰ হাতীৰ ছবিত ভোটটো দিব হাতীৰ ছবিত দিয়া মানে এই ভোটটো আমাৰ ডক্টৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতটো শক্তিশালী কৰা হ'ব ইয়াত কোনো যেন মানে ইলেকশ্যনত ভোটত বহুত মানুহ আহিব সকলোৱে আহিব যে মোক ভোটটো দিয়ক বহুত কিবা কিবি প্ৰলোভনো দিব এইবিলাকত মাজে যি কৰে কৰক মুঠতে ভোটটো এজিপিক দিব এজিপিক দিলে আমি বিজেপিত পাম যিহেতু আমি বিজেপি দলৰ দায়িত্ব লৈছোঁ আমি চিন্তা কৰি আমাৰ চৰকাৰ দিলেও আপোনালোকে কাট খাই যাব ইয়াতে আমাৰ এই মাতৃসকলে অনুৰোধে পাইছে নহয় পাইছে ঠিক আছে যিসকলে পোৱা নাই মই এতিয়া বেছি কিছু নকওঁ যিসকলে পোৱা নাই গোটেইখিনি ব্যৱস্থা কৰা হ'ব কাৰণ একেলগে এটা ঘৰত মানে গোটেইখিনি মানুহ মিলি কৰি দিয়াও নাযায় সময় হিচাপে ধৰ পাৰ্ট হিচাপে দিয়া হ'ব এইখিনি পাব আপোনালোকে কিন্তু তাৰ কাৰণে এটা কাম কৰিব লাগিব আপোনালোকে আমাৰ গোৱালপাৰা পূবত যিহেতু আমাৰ বিজেপি কেন্দ্ৰীয় দিয়া নাই এজিপি দিছে এজিপি হ'ল আমাৰ মিত্ৰজোঁট মানে মিত্ৰ হ'ল আমাৰ অসমত ডক্টৰ মানে মানুহ বহুত আছে প্ৰাৰ্থীহঁতে আহিব আহি ক'ব প্ৰলোভন দিব যে 5,000 2,000 পইচাও দিব পাৰে এনেকুৱা হ'ব পাৰে সেইবিলাকত ভুল নাজানো পইচাখিনি যদি যিয়ে আৰু কি কৰিব ক'বলগীয়া নাই কিন্তু ভোটখিনি আপোনালোকে হাতীৰ ছবিত দিব যদি আপনারা কোন আপনাদের এত চিল্লা করতেছেন বাবা এই যে এমএলএ খাই আছে এমএলএ কোন দলে 2026 অসম বিধানসভাৰ নিৰ্বাচনত অগপৰ মনোনীত প্ৰাৰ্থী হিচাপত অগপৰ আজি ঠাইগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাইগাঁৱত এখন কাৰ্যবাহী কাৰ্যালয় উদ্বোধন কৰিবলৈ ওলাইছোঁ কাৰ্যালয়খন উদ্বোধন কৰিব পাইকান জেডপিচিৰ প্ৰচাৰ সম্পাদক সভাপতি সন্মানীয় আইব আলী ডাঙৰীয়া সাহেব তেখেতক আমি আমাৰ কাৰ্যালয়খন উদ্বোধন কৰাৰ বাবে অনুৰোধ জনাইছোঁ এই মাত্র ফোন মারলাম না তো